ভিক্ষা মাগি খোৱা দৃষ্টিহীন জুমুৰুদ্দিনৰ দিন সলনি হ'ল। এটা লটাৰী টিকতে ভাগ্য সলালে জুমুৰুদ্দিনৰ। জুমুৰুদ্দিনে লাভ কৰিলে বিলাসী মহিন্দ্ৰা থাৰ বাহন। কাৰ দিন কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে। সময়ৰ সোঁতত ভাগ্যৰ চকুৰীয়ে যিকোনো মুহূৰ্তত আপোনাৰ জীৱনত টোকৰ মাৰিব পাৰে। এই লোকজনলৈ মন কৰক। এওঁৰ নাম জুমুৰুদ্দিন। ঘৰ চেঙা সমষ্টিৰ পুক মাহচৰা গাঁৱত। ভিক্ষা মাগিয়ে জীৱন নিৰ্বাহ কৰে জুমুৰুদ্দিনে। কিন্তু জুমুৰুদ্দিনৰ এটা আশা আছিল, এদিন ভাল দিন আহিব। জুমুৰুদ্দিনে কিছুদিন পূৰ্বে বঙাইগাঁৱত অনুষ্ঠিত হোৱা উপহাৰ কুপনৰ খেলৰ টিকট কাটিছিল। 1000 টকাত এখন উপহাৰ কুপনৰ বহি কিনিছিল। বহীখনত আছিল 13টাকৈ টিকট আৰু সেই বহীখনেই জীৱন সলালে জুমুৰুদ্দিনৰ। জুমুৰুদ্দিনে লাভ কৰিলে এখন বিলাসী থাৰ বাহন। থাৰ লাভ কৰি এতিয়া জুমুৰুদ্দিনৰ মুখত বিৰিঙিছে হাঁহি। হাঁহি বিৰিঙিছে দৰিদ্ৰ পৰিয়ালটোৰ মুখতো। আছিল যে মই এটা ভাগ্য লটাৰীৰ প্ৰাইজ পালে মোৰ বহুত ভাল লাগিব। তে মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে। তে মোৰ ল'ৰাক ক'লো যে মোক 2টা বা 3টা টিকেট কাটি দি। তে তো ক'লো যে জানুৱাৰীৰ 9 তাৰিখে কৈছো জানুৱাৰীৰ 9 তাৰিখে 2টা 3টা নিবা নালাগে, বহি ধৰি ললে হ'ব। 1000 টকা দি পেলাই মই এটা বহি লৈছো। বহিৰ পৰা 13টা টিকেট আছিল। জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব। মই সেইটো শুনা পাইছো। যে ৰাতি 10:30 বজাৰ লগে লগে মই ল'ৰাটোক কৈছো যে টিকেটখন চাবচোন মাৰিছে না নামাৰিছে। তে তাৰপিছত 11টা বজাৰমান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গৈছে। তে মিলাতে আমি বহুত ভাল পাইছো। তে মোৰ গোটাই পৰিয়ালৰ মানুহে বিৰাট ভাল পাইছে বা খুশি হৈছে। তে কমিটিৰ পৰাতো আমি ধন্যবাদ জনাইছো। তে আমাৰ বহুত ভাল লাগিছে। সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, NB নিউজ। ভিক্ষা মাগি খোৱা দৃষ্টিহীন জুমুৰুদ্দিনৰ দিন সলনি হ'ল। এটা লটাৰী টিকতে ভাগ্য সলালে জুমুৰুদ্দিনৰ। জুমুৰুদ্দিনে লাভ কৰিলে বিলাসী মহিন্দ্ৰা থাৰ বাহন। কাৰ দিন কেতিয়া সলনি হয় কোনেও ক'ব নোৱাৰে। সময়ৰ সোঁতত ভাগ্যৰ চকুৰীয়ে যিকোনো মুহূৰ্তত আপোনাৰ জীৱনত টোকৰ মাৰিব পাৰে। এই লোকজনলৈ মন কৰক। এওঁৰ নাম জুমুৰুদ্দিন। ঘৰ চেঙা সমষ্টিৰ পুক মাহচৰা গাঁৱত। ভিক্ষা মাগিয়ে জীৱন নিৰ্বাহ কৰে জুমুৰুদ্দিনে। কিন্তু জুমুৰুদ্দিনৰ এটা আশা আছিল, এদিন ভাল দিন আহিব। জুমুৰুদ্দিনে কিছুদিন পূৰ্বে বঙাইগাঁৱত অনুষ্ঠিত হোৱা উপহাৰ কুপনৰ খেলৰ টিকট কাটিছিল। 1000 টকাত এখন উপহাৰ কুপনৰ বহি কিনিছিল। বহীখনত আছিল 13টাকৈ টিকট আৰু সেই বহীখনেই জীৱন সলালে জুমুৰুদ্দিনৰ। জুমুৰুদ্দিনে লাভ কৰিলে এখন বিলাসী থাৰ বাহন। থাৰ লাভ কৰি এতিয়া জুমুৰুদ্দিনৰ মুখত বিৰিঙিছে হাঁহি। হাঁহি বিৰিঙিছে দৰিদ্ৰ পৰিয়ালটোৰ মুখতো। আছিল যে মই এটা ভাগ্য লটাৰীৰ প্ৰাইজ পালে মোৰ বহুত ভাল লাগিব। তে মই শুনা পালো যে বঙাইগাঁৱৰ পৰা লটাৰীৰ টিকেট কাটিছে। তে মোৰ ল'ৰাক ক'লো যে মোক 2টা বা 3টা টিকেট কাটি দি। তে তো ক'লো যে জানুৱাৰীৰ 9 তাৰিখে কৈছো জানুৱাৰীৰ 9 তাৰিখে 2টা 3টা নিবা নালাগে, বহি ধৰি ললে হ'ব। 1000 টকা দি পেলাই মই এটা বহি লৈছো। বহিৰ পৰা 13টা টিকেট আছিল। জানুৱাৰীৰ 28 তাৰিখে খেল হ'ব। মই সেইটো শুনা পাইছো। যে ৰাতি 10:30 বজাৰ লগে লগে মই ল'ৰাটোক কৈছো যে টিকেটখন চাবচোন মাৰিছে না নামাৰিছে। তে তাৰপিছত 11টা বজাৰমান আমাৰ ল'ৰা কৈছে যে দেৱতা মই এটা প্ৰাইজ মিলি গৈছে। তে মিলাতে আমি বহুত ভাল পাইছো। তে মোৰ গোটাই পৰিয়ালৰ মানুহে বিৰাট ভাল পাইছে বা খুশি হৈছে। তে কমিটিৰ পৰাতো আমি ধন্যবাদ জনাইছো।
তে আমাৰ বহুত ভাল লাগিছে। সোণতলীৰ পৰা নয়ন আলীৰ ৰিপৰ্ট, NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।